এছেম্বলিত তেওঁ কথা কেতিয়া মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। তেওঁ আমি ৰাতিপুৱা তেওঁ পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো, অলপ অখিলা জমাই দিওঁ, তেওঁ জমাই দিয়ে। কিন্তু মইতো এছেম্বলিত কথা কোৱা তেওঁক কেতিয়াও শুনা নাই। পীযুষে যেনেকে কয় তেওঁ তেনেকে কৰি থাকে। কিন্তু মইতো আজিলৈকে কথা পতা শুনা নাই। ৰাতিপুৱা পীযুষৰ লগত কথা পাতে, আজি বৰ ডাল হৈ থাকিব, আপুনিও জমাব, মুখ্যমন্ত্ৰীয়ে এনেকে ক'ব, তেওঁ তেনেকে কৰি থাকে। তেওঁতো কোনো চিৰিয়াছ কথা কিবা আজিলৈকে ভাষণ দিছে নেকি? 15 মিনিটৰ ভাষণ আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকে শিৱসাগৰ বিধায়ক কোন আছিল প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব, তেওঁতো এইবিলাক কৰি থাকে। তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহলে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। জিকাই আনিবতো নোৱাৰো, ভোটটোতো শিৱসাগৰৰ মানুহে দিছে, ভোট মইতো দিয়া নাই। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁক ভোট দিব নালাগে বুলি কবৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আপোনাৰ আশীৰ্বাদটোতো দিয়া নাই, যদি ইনডাইৰেক্টলি আৰু। কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলে। অখিল গগৈ অলপ চতুৰ নেকি? বাকী নহয়, ভাল লাগে ফেচবুক চাব গোটেইখিনি। তেওঁ ভাল লাগে মুঠতে চাই পেলাই। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলে। এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে। ঠিক আছে, ভাবি থাকিলেও তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল। এটা ভালো লাগি থাকে, এণ্টাৰটেইনমেণ্টো হৈ থাকে, আৰু বাহিৰত হুলস্থুল কৰাতকৈ এছেম্বলিতে কৰি থাকক যি কৰে। সেই সময়ত ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ সেই সময়ত এণ্ট্ৰি মাৰিও তেওঁলোকৰ যিটো সফলতা, সেই সফলতাটো আচলতে কেনেধৰণে সম্ভৱ? বিজেপিৰ সফলতা এইটো। তেওঁলোক যোগদান কৰা সময়তে আপোনালোকে এইবিলাক কৰি আছিলে, কোনোবা জয়ন্ত দাস, কোনোবা মীৰা বৰঠাকুৰ, এইবিলাকতো আপোনালোকৰ খেলা আছিলে। কিন্তু মইতো প্ৰথমতে কৈছো যে প্ৰদ্যুৎ বৰদলৈ বহুত ভাল ভোট, কাৰণ মানুহে বিজেপিৰ চিম্বলটোত ভোট দিয়ে, ব্যক্তিক ভোট নিদিয়ে। সেইটো কাৰণে যোৱাবাৰো অমিয় ভূঞা যিমান ভোটত জিকিছিল, এইবাৰো ভূপেন বৰাই চেম টু চেম ভোটত জিকিছিল। প্ৰদ্যুৎ বৰদলৈও ভাল ভোটত জিকিছিল। বাকী এইবিলাক আপোনালোকৰ জেনজি, কুন্তি চৌধুৰী, এইবিলাক চব আপোনালোকৰহে খেলা আছিল। এইটোতো